নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ধুবুৰী মাৰাথন হৈ গ'ল। যোৱাবাৰ 2024ত ধুবুৰী মাৰাথন হৈছিল আৰু এইবাৰ 2025ত ভালকৈ সুকলমে আমাৰ ধুবুৰী মাৰাথন অনুষ্ঠিত হ'ল। প্ৰায় আজি শেষেই হৈ গ'ল। শেষৰ মুহূৰ্তত মেমৰ লগত লগ হ'ল। তো মেম আপোনাৰ ঘৰ ক'ত আছিল? মই এনে ঘৰ গুৱাহাটী। আচ্ছা, আৰু মই গুৱাহাটীতে মই চাকৰি কৰোঁ আৰু মই মাইক্ৰ'বায়'লজি প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰ আছিলোঁ গুৱাহাটী মেডিকেল কলেজত 20 বছৰৰ পৰা মই গুৱাহাটীতে চাকৰি কৰিছিলোঁ। তাৰপিছত 2022ত মই আহিলোঁ ইয়াত ধুবুৰীত এজ প্ৰফেচাৰ আৰু মই আজিৰ দিনটোত মোৰ 3 বছৰ কমপ্লিট হ'ল প্ৰফেচাৰশ্বিপ। চ' যেতিয়ালৈকে থাকিম ধুবুৰীৰ কাৰণে কাম কৰিম, ধুবুৰীৰ কাৰণে চিন্তা কৰিম আৰু ধুবুৰীৰ কাৰণে মই মানে চিন্তা কৰিম, সেইটোৱে মই কৈছোঁ। In regards to sports and regards to any মানে কি আৰু any theme, anything, any awareness, মই আছো যিহেতু মই মেডিকেল বেকগ্ৰাউণ্ডৰ। So in this way I want to get health, fitness and and any awareness together in one platform. And this is the best place. The marathons are the best place where all the people get together. আপুনি যে ধুবুৰী মাৰাথন, আগত কিন্তু ধুবুৰীত মাৰাথন হোৱা নাছিল, 2024ত প্ৰথম হৈছিল, হয় না? হয় হয়। মেডামে আমাৰ এই ধুবুৰী মাৰাথন হোৱাত বহুত সহায় কৰিছে। ধুবুৰীত মাৰাথনটো অনাৰ আপোনাৰ মানে লক্ষ্য, মেইন উদ্দেশ্যটো কি? Main uddeshya whole amar actually people look for opportunities. You just given them an opportunity and people come together. So I just wanted to get the concept here. We talked and then District Sports Association, the district administration, the police force, the BSF, then NCC people, they all came together and then we all now together we are making this event and it is getting successful and it's getting popular also. So because it's an opportunity for the people of Dhubri and that is why it is getting more popular because it is a opportunity that we have opened for them. Thank you. Thank you, ma'am. মেমক অশেষ ধন্যবাদ থাকিল। এনেকৈ মানে দুবাৰ হ'ল, যোৱাবাৰ হৈছিল আৰু এইবাৰো হ'ল। এনেকৈ মানে মেম যে এনেকুৱা ধৰণৰ মাৰাথন পাতিছে, ধুবুৰীত এনেকুৱা ধৰণৰ ডাঙৰ মাৰাথন, যোৱাবাৰ ভালকৈ মাৰাথনখন পাতিলে, এইবাৰো বহুত ভাল হ'ল। সকলোকে ভাল লাগিল। ময়ো এইবাৰ পাৰ্টিচিপেট কৰিছিলোঁ। যোৱাবাৰ পাৰ্টিচিপেট কৰিছিলোঁ 10 কিলোমিটাৰ ফিনিছ কৰিছিলোঁ। এইবাৰ মই 42 কিলোমিটাৰ মানে ফুল মাৰাথন পাৰ্টিচিপেট কৰিছিলোঁ। তো মেমৰ লগত কথা পাতি বহুত ভাল লাগিল। আগন্তুক যিসকলে ল'ৰা ছোৱালী নাইবা বয়োজ্যেষ্ঠ মানুহো মানে মাৰাথন খেলিব পাৰে, মেইন হ'ল প্ৰেক্টিছটো ভালকৈ কৰিব লাগে। আৰু সেয়াই এতিয়া তোমাৰে so তুমি last time তুমি 10 কিলোমিটাৰ কৰিছা, আজি কিয় 42 কৰিলা? কাৰণ this is ৰানিংটো মানে এটা বস্তু, মানে মানুহে যেনেকৈ যেতিয়া এটা বেয়া ৰাস্তাত যায় তেতিয়া মানুহটো কিন্তু বেয়া হৈ যায়। যেতিয়া মানুহ স্পৰ্টছ নাইবা ভাল এটা পজিটিভ এনাৰ্জি ন, তেতিয়া মানে পজিটিভ থিংকিং বিলাকে মনত এটা পজিটিভ থিংকিং, এটা চবেই you can see a smile in everyone's face, চবেই হাঁহি আছে ইয়াত। এই বস্তুটোৱে চব পজিটিভ ফিলিং, পজিটিভ এনাৰ্জি পজিটিভলি আমি ব্যৱহাৰ কৰি আছো। চ' ইন দিছ ৱে আমাৰ যিটো থিম ড্ৰাগছৰ এগেইনষ্টে, আৰু ড্ৰাগছৰ এগেইনষ্টে এতিয়া চবেই এতিয়া যেতিয়া ভাল বেয়া পথত যায়, গৈ বেয়া পথতে গৈ থাকিব। আমি যদি এনেকুৱা অপৰচুনিটিজ আমি দিওঁ তেতিয়াহ'লে যেতিয়া এৱেৰনেছ যেতিয়া হয় তেতিয়া আৰু ফিটনেছ, হেল্থ ফিটনেছ লগে লগে এইফালে চব সেইফালৰ পৰা কমি পেলাই এইফালৰ পৰা ফিটনেছটো বাঢ়ি গৈ থাকিব। ইন দিছ ৱে উই কেন মানে ব্ৰিং পিপল ফ্ৰম বেড মানে ৰং ৱেজ টু এ গুড ৱে, ন কাৰেক্ট ৱে, কাৰেক্ট কৰিব পাৰি। মেমৰ পৰা আমি বহুত ধৰণৰ কথা শুনিবলৈ পালোঁ আৰু মেমক অশেষ ধন্যবাদ থাকিল। এনেকুৱা ধৰণৰ এটা ভাল উদ্দেশ্য মানে ধুবুৰীত মাৰাথন পাতিছে আৰু ধুবুৰীৰ বিষয়ে, ধুবুৰীৰ মানে লোকৰ কাৰণে, আমাৰ লোকৰ কাৰণে মেম যাতে আৰু এনেকুৱা ধৰণৰ ভাল মানে ইনফৰমেশ্যন নাইবা অন্যান্য ভাল বস্তু আৰু ভাল কাম কৰে। মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল আৰু মেমৰ সুস্বাস্থ্য কামনা কৰি মেমক আৰু আকৌ এবাৰ অশেষ ধন্যবাদ থাকিল। থেংক ইউ, ধন্যবাদ। ছাৰ, প্ৰথমতে আমি ছাৰৰ নাম শুনিম। ছাৰ, আপোনাৰ নাম কি আৰু আপোনাৰ ঘৰ ক'ত? মোৰ নাম হ'ল বিশ্বনাথ সাহা। মই ধুবুৰী জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ লাষ্ট 25 ইয়াৰ্ছ। যি হওক, এতিয়া 2 বছৰ হ'ল নতুন ছেক্ৰেটাৰী আহিছে, এতিয়া আমি ভাইচ প্ৰেচিডেণ্ট। আৰু চবতকৈ ভাল লাগিছে
ধুবুৰী জিলা ক্ৰীড়া সন্থাত যেটো মানে বা ধুবুৰী ৰাইজেও যেটো কৰিব পৰা নাই, আজি মেম যেটো আনিছে ধুবুৰীৰ কাৰণে, মই তাক আজি মোৰ ফালৰ পৰা এজন ফুলম গামচাৰে তাক সম্বোধনাও দিছোঁ। আৰু খুব ভাল লাগিছে যে বাইদেউৰ ইনিচিয়েটিভত এই মেৰাথনটো হৈছে। আৰু আমি ধুবুৰী জিলা ক্ৰীড়াৰ পৰা যিমান পাৰোঁ আমি সহায় কৰিছোঁ। আৰু ভৱিষ্যতত যাতে আমাৰ যাতে ধুবুৰী জিলাৰ আমি সবকে কামনা কৰোঁ, যেনেকৈ আমাৰ জিলা ক্ৰীড়া সন্থাত ক্ৰিকেট খেল হয়, কিন্তু ফুটবল খেল, এথলেটিক, ভলীবল হয়, হা সবে আমি আশা ৰাখিছোঁ ইয়ং জেনেৰেশ্যনক যে তোমালোকে খেলা। এতিয়া আমাৰ ষ্টেডিয়াম এটা হৈ আছে, তাতে ক্ৰিকেট খেলা চলি থাকে। এতিয়া ফুটবলবিলাক অলপ কম হৈছে। আমি ইয়ং জেনেৰেশ্যনক এটা ৰিকুৱেষ্ট কৰোঁ যে ড্ৰাগছ এইটো বহুত বাঢ়ি গৈছে, এইটো যাতে নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। ধুবুৰী এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত আমাৰ বাকী যিবিলাক সংগঠনে ইমান ডাঙৰ এটা আমাৰ ইভেণ্ট কৰাৰ কাৰণে, বিশেষ কৰি আমাৰ কোচবিহাৰৰ পৰা PK সাহা যিটো সংগঠনে বহুত হেল্প কৰিছে। আৰু যিকোনো বস্তু কৰিব গ'লে টকাটো লাগে, এই টকাটো যে এৰেঞ্জমেণ্ট কৰিছে যিজনে স্পনচাৰ কৰিছে, চবেকৈ ধন্যবাদ জনাই মোৰ ইয়াতে আংকেলৰ সুস্বাস্থ্য আৰু আগন্তুক দিনবোৰ যাতে ভালে ভালে আহে, নাইবা ভালে ভালে কাটে, আৰু আংকেলক অশেষ অশেষ ধন্যবাদ থাকিল। আৰু এইজন দাদাৰ লগত আমি একেলগে মাৰাথন মাৰিছিলোঁ। দাদাৰ নাম কি আছিল? আমার নাম সাইফুল ইসলাম মোল্লা। আমি 42 কিলোমিটাৰ আমি ফিনিশ কৰিলোঁ আজি। মোৰ আনন্দ লাগে, বহুত ভাল লাগে। আৰু নেক্সট ইয়াৰত মই আৰু ভালকে মানে পজিশ্যন পোৱাৰ চেষ্টা কৰিম। মই বহুত হাৰ্ড পৰিশ্ৰম কৰিম। আজিৰে এইটো মই মেছেজ দি থৈ দিলোঁ। আচ্ছা, দাদালৈ অশেষ ধন্যবাদ থাকিল। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যাতে দাদাৰ সুস্বাস্থ্য আৰু অহা দিনবোৰ ভালে ভালে আহে। ঠিক আছে। আৰু আগন্তুক 2026ত যেতিয়া মাৰাথন হ'ব, দাদা যাতে ভাল এটা পজিশ্যন আনিব পাৰে। ঠিক আছে, ধন্যবাদ। আজিৰ কাৰণে এখন ভিডিঅ' আছিল। যদি ভিডিঅ'খন ভাল লাগে মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ঠিক আছে, ধন্যবাদ।